অন্য নাকি কোনো বুঝাই না ঢাকা শুনে कैमरा मीडिया कैमरा मीडिया এইটো ডান এইটো আমাৰ কোকৰাঝাৰত গৈছিল আৰু পিছৰ মানুহখিনি কিন্তু এই দাদা য'ত থিয় হৈ আছে তালৈকেতো কেমেৰাৰ এই ল'ৰাখিনি থিয় হৈ আছে এইটোৱে মানে ডিটো অলপ টেকনিকেলি বাঢ়ি যায় already 15 feet কমাই দিলো 16 অলপমান কমাই দিলে আউটসাইডৰ পৰা কথা আছিল প্ৰেচিডেণ্টে সময় কিমান 1 hour 1 মানে 15 মিনিট তেওঁ চালে ৰাখিছে অলপ কথা বতৰা ইণ্টাৰেকশ্যন কৰা তাৰপিছত गेस्ट हाउस ना सके एरिया तो जब अलग सेंट्रल पड़ी जाए केवल जीरो ঘরে যাব নেকি আহিবা এইফালে সাংবাদিক বন্ধুসকল আপোনালোক সকলোৱে জানে যে তামোলপুৰত বড়ো সাহিত্য সভাৰ 61তম অধিৱেশন অনুষ্ঠিত হৈছে এই অধিৱেশনত অহা 4 তাৰিখে ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াও অংশগ্ৰহণ কৰিব আৰু এই অধিৱেশনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ইয়াত হৈ থকা ব্যৱস্থাৱলী বুজ ল'বলৈ মই ইয়ালৈ আহিছিলোঁ বৰষুণ বতৰৰ মাজতো ৰাজ্য চৰকাৰ আৰু বিটিচি কৰ্তৃপক্ষ তথা বড়ো সাহিত্য সভাৰ কাৰ্যকৰ্তাসকলে সুন্দৰভাৱে ব্যৱস্থাৱলী ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু আৰক্ষী দিশৰ পৰাও নিৰাপত্তা আদি দিশবিলাকো সম্পূৰ্ণভাৱে ব্যৱস্থা লোৱা হৈছে মই ভাবোঁ যে ৰাষ্ট্ৰপতিৰ ভ্ৰমণ সফল হ'ব আৰু দেশ বিদেশৰ বড়ো জনগোষ্ঠীৰ লোকসকলে তামোলপুৰলৈ আহিছে তেখেতসকলকো আমি নিশ্চয় সুন্দৰভাৱে আদৰণি জনাব পাৰিম আৰু এই সাহিত্য সভাখনি সকলো ফালৰ পৰা সফলতাৰে উদযাপন কৰা সকলো জাতি জনগোষ্ঠীক সন্মান জনাই গামোচা আৰনাই সন্নিবিষ্ট কৰি যি ৰাখিছে কি অনুভৱ লৈ যাব চব বড়ো সাহিত্য সভা যদিও আমি দেখাত এনেকুৱা লাগিব যে ইয়াত বড়োসকলৰ সমস্যা বা বড়ো সাহিত্যৰ কথা আলোচনা হ'ব
কিন্তু প্ৰতিটো ভাষাই আচলতে আমাৰ জাতীয় জীৱনৰ সম্পদ। বিশেষকৈ জনজাতীয় ভাষাসমূহ আমাৰ ভাৰতবৰ্ষৰে এক সম্পদ বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে উল্লেখ কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই সাহিত্য সভাত সকলো জাতি ধৰ্ম বৰ্ণৰ লোকে অংশগ্ৰহণ কৰিব আৰু বড়ো সাহিত্য সভাৰ ফালৰ পৰাও প্ৰতিটো জনগোষ্ঠীৰ অসমৰ বাস কৰা বা তামোলপুৰ অঞ্চল BTC অঞ্চলত বাস কৰা গোটেইকেইটা জাতি জনগোষ্ঠীক সন্মান প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। নিশ্চয় ই আদৰণীয় পদক্ষেপ।